নমস্কাৰ। নগাঁৱৰ ঢিঙৰ পৰা মই কৰবী শইকীয়াই অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু জাতিৰ প্ৰতি দায়বদ্ধ কৰ্ণাটকৰ মহীশূৰৰ পোহৰ জোনাকীলৈ আন্তৰিক শুভকামনা জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অল্পমতিকো এটি ক্ষুদ্ৰ অনুভৱ পাঠ কৰাৰ সুযোগ দিয়াৰ বাবে। অনুভৱৰ শিৰোনাম আত্মকথন। আজি কিছুদিনৰ পৰা আপোনাক মই লক্ষ্য কৰিছোঁ। আপুনি যেন মুকলিকৈ কথা পাতিব পৰা নাই, মনোযোগেৰে কৰিব পৰা নাই প্ৰয়োজনীয় কোনোটো কাম, অথচ নিজক ঢাকি ৰখাৰ আপোনাৰ কি আপ্ৰাণ প্ৰয়াস। দ্বিতীয় ব্যক্তিৰ উপস্থিতিটো আপুনি যেন সহজ হ'ব পৰা নাই। খোজৰ গতিবেগ বঢ়াই বুজাব খুজিছে যেন আপোনাৰ সীমাহীন ব্যস্ততা। ওঠৰ ফুটা নুফুটা হাঁহিটোৰে জনাব খুজিছে যেন পৃথিৱীৰ সুখী ব্যক্তিসকলৰ মাজৰেই আপুনিও এজন। বাৰে বাৰে ঢাকিব খোজা পৰ্দাৰ সুৰুঙাৰেই আপোনাক মই লক্ষ্য কৰি আছোঁ, আপোনাৰ অলক্ষিতে। আপুনি নকলেও আপোনাৰ মুখমণ্ডলত বিৰিঙি উঠা ঘামৰ বিন্দুবোৰেও কৈছে আপোনাৰ মনৰ ব্যথা। কপালত সিঁচৰতি হৈ পৰা চুলিবোৰেও জনাইছে আপোনাৰ অসন্তোষৰ কথা। থূপ খাই পৰা ভ্ৰুকুটিৰ মাজৰ থোপাটোৱেও বুজাইছে আপুনি ক'ব নোখোজা বহু কথা, অথচ নিজক ঢাকি ৰখাৰ আপোনাৰ কি আপ্ৰাণ প্ৰয়াস। আচলতে কি জানে, দূৰৈৰ পাহাৰ মাথো চকুৰ তৃপ্তি, জুখিব নোৱাৰে যে কাহানিও দুভৰিৰ যন্ত্ৰণা। ভুল নুবুজিব, এই কথন কেৱল আপোনালৈ নহয়, আপোনাৰ দৰে সহযাত্ৰী প্ৰতিজনলৈ। পুনৰবাৰ ধন্যবাদ জনাইছোঁ।